নমস্কাৰ, আপোনালোকক এটা বেয়া খবৰ আমি দিবৰ কাৰণে এই ৰাতিখন ভিডিঅ'টো বনাইছো। আপোনালোকক আমি জনাও যে ৰাইজৰ দলৰ সভাপতি, সংগ্ৰামী নেতা, জনতাৰ কণ্ঠ, শিৱসাগৰ সমষ্টি বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ মাতৃ আজি আপোনালোকে জানে যে দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল। তেখেত চিকিৎসাধীন অৱস্থাত আছিল আৰু আজি তেখেতক হঠাৎ অসুস্থ হৈ যোৱাত গুৱাহাটীলৈ লৈ যোৱা হৈছে আৰু গুৱাহাটীত তেখেতৰ চিকিৎসা কৰাই থকা হৈছে। আৰু আপোনালোকক অতি দুখেৰে জনাও যে মাতৃৰ অসুখ, কিন্তু মাতৃৰ অসুখৰ সময়ত যান্ত্ৰিকময় এক জীৱনত সংগ্ৰামী জীৱন অতিবাহিত কৰি থকা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই মাতৃৰ অসুখৰ সময়ত চাওক কেনেকৈ মাতৃৰ ওচৰত আছে। তেওঁ যান্ত্ৰিকতাৰ মাজত সদায় থাকে, তেওঁ মানুহৰ মাজত থাকে আৰু সকলোবোৰ আঁতৰি এতিয়া চাওক মাতৃৰ ওচৰত কেনেকৈ এজন পুত্ৰ, কেনেকৈ কিমান ভাল পাব লাগিব মাতৃ। আৰু মাতৃও যিহেতু অখিল গগৈ জেলত থাকোঁতে আপোনালোকে দেখিছে কেনেকুৱা এটা পুত্ৰৰ প্ৰতি মৰম, আৰু আজি সেই মৰম আপোনালোকে চাওক, আমি দৃশ্যসমূহ দেখাই আছো আপোনালোকক আৰু ভাষাৰে বৰ্ণনা কৰিব পৰা নাই। অখিল গগৈ ডাঙৰীয়াই নিজৰ মাতৃ কেনেকৈ মাতৃ কাষত আছে এয়া চাওক, এজন পুত্ৰ হিচাপে। আৰু আমি অখিল গগৈ ডাঙৰীয়াক আদৰ্শ হিচাপে লৈ প্ৰত্যেকজন সন্তানৰ প্ৰতি আমি আহ্বান জনাইছো যে আমি সকলোৱে বৃদ্ধা অৱস্থাত নিজৰ মাতৃ কাষত এনেকৈ থকাটো উচিত। আজি বহুতে নিজৰ মাক দেউতাকক বৃদ্ধা অৱস্থাত বৃদ্ধাশ্ৰমলৈ পঠিয়াই দিয়ে বা বহুতে গুৰুত্বহীন কৰি নিজৰ জীৱনত ব্যস্ত থাকে, কিন্তু কৰ্মময় জীৱনৰ মাজত, ব্যস্ততাৰ মাজত, যান্ত্ৰিকতাৰ মাজত আজি অখিল গগৈ ডাঙৰীয়াই সকলো পৰিহাৰ কৰি আজি চাওক মাতৃৰ অসুখৰ সময়ত মাতৃ বৃদ্ধা অৱস্থাত কেনেকৈ মাতৃ কাষত আছে। আচলতে এয়া হল পুত্ৰৰ দায়িত্ব। আৰু অখিল গগৈ ডাঙৰীয়াই ইমান যান্ত্ৰিকতাৰ মাজত থাকি, ইমান ব্যস্তময় জীৱনত থাকি এনেকৈ মাতৃ কাষত থকাটো আমি সঁচাকৈ সুখ অনুভৱ কৰিছো। আৰু আমি অখিল গগৈ ডাঙৰীয়াক আদৰ্শ হিচাপে লৈ সকলো পুত্ৰকে আমি আহ্বান জনাইছো, আমিও আনকি মাতৃৰ কাষত এনেকৈ থাকিব লাগে। আপোনালোকে অখিল গগৈ ডাঙৰীয়াৰ মাতৃ সুস্বাস্থ্য কামনা কৰক, যাতে 93 বছৰ বয়সতো মা ভালে থাকক, মা সুস্থ হৈ আহক, মায়ে আকৌ জাতিৰ বাবে মাত মাতক। কাৰণ আপোনালোকে দেখিছে যে অখিল গগৈ ডাঙৰীয়াৰ দৰে কণ্ঠহীন মানুহৰ কণ্ঠ, সংগ্ৰামী নেতাক জন্ম দিব পৰা মাতৃগৰাকী কিন্তু আমাৰ সমগ্ৰ অসমৰে মাতৃ। গতিকে মাৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে, আমি মাৰ সুস্বাস্থ্য কামনা কৰিছো। মাক আমি প্ৰাৰ্থনা জনাইছো নেদেখাজনৰ ওচৰত যাতে মা সোনকালে ভাল হৈ আহক। সকলোৱে প্ৰাৰ্থনা কৰক যাতে মা ভাল হৈ আহক। আজি মা বয়স 93 বছৰ আৰু মা যাতে 100 বছৰো অধিক জীয়াই থাকে, মায়ে যাতে আৰু জাতিৰ বাবে দুই এষাৰ কথা কব পাৰে, দুই এষাৰ মাত মাতিব পাৰে, তাৰ প্ৰতি সকলোৱে মাৰ কাৰণে আশীৰ্বাদ কৰক। আৰু শেষত পুনৰ কৈছো, অখিল গগৈ ডাঙৰীয়াই সকলো ব্যস্ততাময় জীৱন পৰিহাৰ কৰি এয়া চাওক মাতৃৰ কাষত।